Hello guys, welcome back to another video. আজি ভিডিওটো মধ্যে আপোনালোকৰ ওচৰত বহুত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন লৈছে যিসকলে পলিটেকনিকৰ এডমিশনৰ কাৰণে ইতিমধ্যে ৰেজিষ্ট্ৰেচন কৰিছে বা যিসকলে ইতিমধ্যে এলটমেন্ট যোনটো ৰিজাল্ট দিছে তাত সিট পাইছে বা যিসকলে সিট পোৱা নাই বা সিলেক্টেড হোৱা নাই তেওঁলোকৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈছে এইটো কাৰণ এই ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাম যে যিসকলে সিট ইতিমধ্যে পাই গৈছে তেওঁলোকে সিট একচেপ্ট কৰাৰ পিছত কি কৰিব লাগিব সম্পূৰ্ণ তথ্য আপোনালোকক জনাম আৰু ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত কি কৰিব লাগিব ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনত কি ডকুমেন্টস লৈ যাব লাগিব বা যিসকলে ধৰি লওক এডমিশনৰ পাইছে বাট যিসকলে ৰিজেক্ট কৰিব বিচাৰিছে তেওঁলোকৰ কি হ'ব বা কেনসেল কৰিব বিচাৰিছে বা যিসকলে ধৰি লওক আপগ্ৰেডেশন বিচাৰিছে তেওঁলোকৰ কি কৰিব লাগিব গুটেখিনি ইনফৰমেশন আপোনালোকক জনাম যিসকলে ধৰি লওক সিটটো পাইছে বাট বেটাৰ প্ৰিফাৰেন্সত ধৰি লওক 5 নম্বৰ প্ৰিফাৰেন্সত সিট পাইছে বাট তেখেতে বিচাৰিছে 2 নম্বৰ প্ৰিফাৰেন্সত যাতে সিটটো পায় তাৰ কাৰণে আপোনালোকে বেটাৰ প্ৰিফাৰেন্সৰ কাৰণে কি অপচন কৰিব লাগিব আপোনালোকে কোড কি কৰিব লাগিব গুটেখিনি ইনফৰমেশন আপোনালোকক জনাম আৰু এডমিশন কৰাৰ সময়ত ফিজটো ল'ব নেকি বা এডমিশন ফিজটো আপোনালোকৰ অনলাইন হ'ব নে অফলাইন হ'ব যদি আপোনালোকৰ অনলাইন হয় কলেজত যোৱাৰ পিছত আকৌ ফিজ ল'ব নেকি গুটেখিনি ইনফৰমেশন আপোনালোকক জনাইছো ঠিক আছে গতিকে প্ৰথমৰ পৰা শেষলৈ ভিডিওটো চাব আৰু চেনেলটো আপোনালোকে যিসকলে সাবস্ক্ৰাইব কৰে না আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুক পেজত টেকনিক্যাল গাঁৱলী ইউটিউব চেনেল ইউটিউব পেজটো আপোনালোকে ফলো কৰিব এন্ড দেন আপোনালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লওক ডিসক্ৰিপশনত লিংক আছে প্ৰথমতে আপোনালোকক কৈছো যে গাইডলাইনৰ ভিতৰত একসেপ্ট এলটমেন্ট এটো বহুত ইম্পৰ্টেন্ট বহুতেই কি কৰিছে যে একসেপ্ট আসলতে সিট পাইছে বাট একসেপ্ট নকৰিব বুলি কৈ আছে বা ৰিজেক্ট কৰি দিছে বহুতেই তেখেতসকলৰ কাৰণে বহুত এটা বেড নিউজ আছে যিসকলে ৰিজেক্ট কৰিছে গতিকে ইয়াত উল্লেখ কৰা হৈছে প্ৰথমতে যে দা এলিজিবল ক্যান্ডিডেট হু গেট দা সিট এলটমেন্ট মাষ্ট একসেপ্ট কিন্তু কৈছে আপোনালোকে মাষ্ট একসেপ্ট কৰিবই লাগিব নহলে কিন্তু আপোনালোকৰ প্ৰবলেম হ'ব যেসকল ধৰি লওক আপোনাৰ নিজৰ চইচ মতেহে আপোনালোকে প্ৰিফাৰেন্স বোৰ দিছিলে গতিকে আপোনালোকৰ সেই প্ৰিফাৰেন্সৰ ভিডিওতে যিকোনো এটা পাইছে আপোনাৰ নম্বৰ ভিত্তিত আপোনালোকৰ যেতিয়া যিমান নম্বৰ আছে ওকে তো গতিকে আপোনালোকে প্ৰিফাৰেন্স বোৰ মাষ্ট একসেপ্ট কৰি লব কাৰণ আপোনালোকক কৈছিলুৱে হোৱাটসঅ্যাপ গ্ৰুপত যে আপোনালোকে কিন্তু কেনসেল যাতে নকৰে তো ইয়াত লিখা আছে ইফ নো সিট ইজ এলটেড যদি আপোনালোকৰ কোনো সিট এলটেড হোৱা নাই দেন আপোনালোকে কিন্তু ওয়েট কৰক নেক্সট আকৌ এলটমেন্ট ৰিজাল্ট দিব আপোনালোকে নিশ্চয় গম পাইছে এটো ফাৰ্স্ট এলটমেন্টৰ ৰিজাল্ট দিয়া হৈছে ইতিমধ্যে জুলাই মাহত 15 তাৰিখে গতিকে সেকেন্ড এলটমেন্ট হ'ব থাৰ্ড এলটমেন্টৰ ৰিজাল্টও দিব ঠিক আছে তো আপোনালোকে ওয়েট কৰক আৰু দেন এতিয়া আপোনালোকক কোৱা হৈছে যে ইফ ক্যান্ডিডেট ডাজ নট একসেপ্ট এন এলটেড সিট উইদিন দা স্পেসিফাইড টাইম যদি আপোনালোকে সময়সীমাৰ ভিতৰত আপোনালোকে যদি একসেপ্ট নকৰে আপোনালোকে নিশ্চয় গম পাইছে যে 19 তাৰিখলৈকে একসেপ্ট কৰা সময়সীমা 15 জুলাইৰ পৰা 19 তাৰিখলৈকে আপোনালোকে একসেপ্ট কৰিব লাগিব এন্ড দেন ইয়াত লিখা আছে যে ক্যান্ডিডেট ডাজ নট একসেপ্ট এন এলটেড সিট উইদিন দা স্পেসিফাইড টাইম এন্ড পিৰিয়ড এজ মেনশনড ইন দা শিডিউল ওকে শিডিউল মতে আপোনালোকক জনাম বাৰু সেই শিডিউলটো আপোনালোকক দিম যে কেটেগৰ পৰা কি হ'ব হিজ হাৰ ক্যান্ডিডেট উইল বি forfeited এটো কিন্তু বহুত ইম্পৰ্টেন্ট এটা কথা কৈছে যে forfeited from the entire admission process and will be omitted from the entire counseling process as well এটো কিন্তু বহুতে সাকে বুজি পোৱা নাই বাট এটো আপোনালোকক কৈছো যে forfeited from the entire admission process এটো কিন্তু বহুত এটা বেড নিউজ আপোনালোকৰ কাৰণে যিসকলে ধৰি লওক কেনসেল কৰিছে কাৰণ কেনসেল যদি আপোনালোকে কৰে বা আপোনালোকে কি কৰে যে সময়মতে আপোনালোকে একসেপ্ট যদি নকৰে বহুতে কৈছে যে এনেকৈ থৈ দিম একসেপ্ট নকৰিলে হেতু কিন্তু কেনসেল হৈ যাব আৰু কেনসেল যদি হয় আপোনাৰ কিন্তু ইগনোৰিং হিচাপে আপোনালোকৰ এই যে কাউন্সেলিং প্ৰসেস এইটো বৰ্ষৰ যোনটো কাউন্সেলিং বা এডমিশন প্ৰসেস আছে ইয়াৰ পৰা আপোনালোকক সম্পূৰ্ণভাৱে বাতিল কৰা হ'ব আপুনি আৰু কাউন্সেলিং কৰিব নোৱাৰিব বা এডমিশন ল'বই নোৱাৰিব আপুনি যদি নেক্সট ৰাউণ্ডতো অংশগ্ৰহণ কৰিব বিচাৰিছে তথাপিও নোৱাৰিব নেক্সট ৰাউণ্ডত অংশগ্ৰহণ কৰাৰ কাৰণে আপুনি যদি সিট পায় নেক্সট ৰাউণ্ডৰ কাৰণে অংশগ্ৰহণ কৰাৰ কাৰণে আপোনালোকে একসেপ্ট কৰিবই লাগিব ঠিক আছে কাৰণ আপোনালোকৰ যদি মাৰ্ক মতে নেক্সট সিট খালি থাকে নেক্সট আকৌ আপোনালোকক সিট দি দিব বেটাৰ প্ৰিফাৰেন্সত ঠিক আছে যে 7 নম্বৰত বদলি সিট পাইছে 5 নম্বৰত যদি সিট থাকে আপোনালোকক সিটটো দি দিব 7 নম্বৰ পৰা 5 নম্বৰ সিটত ওকে দেন ইয়াত আৰু এটা কথা উল্লেখ কৰা আছে যিসকলে ধৰি লওক এই যোনটো প্ৰগ্ৰাম চলি আছে কাউন্সেলিং প্ৰসেস ইয়াৰ পৰা যদি আপোনালোকে এক্সিট কৰিব বিচাৰিছে মানে আপোনালোকে কেনসেল বা ৰিজেক্ট কৰিব বিচাৰিছে যোনটো সিট একসেপ্ট নকৰাকৈ আপোনালোকে যদি ৰিজেক্ট কৰিব বিচাৰিছে তেনেহলেও কিন্তু আপোনালোকৰ ইয়াত লিখিছে উইল বি forfeited for the entire counseling process এই কাউন্সেলিং যোনটো প্ৰসেস আছে ইয়াৰ পৰা আপোনালোকক সম্পূৰ্ণভাৱে বাতিল কৰি দিয়া হ'ব আপুনি কোনো এতিয়া অংশগ্ৰহণ কৰিব নোৱাৰিব যোনটো প্ৰগ্ৰাম চলি আছে মানে আপোনালোকে এডমিশন ল'ব নোৱাৰিব এইটো বৰ্ষ ওকে
সেইটো আপোনালোকে বুজি পাইছে যে নাই গম পোৱা নাই বাট আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকে ৰিজেক্ট নকৰিব ৰিজেক্ট যদি কৰিব বিচাৰিছে তেনেহ'লে এইটো বৰ্ষত আৰু এডমিশ্যন পোৱাৰ যোনটো সম্ভাৱনা সেইটো নাই এতিয়া নেক্সট এতিয়া ধৰি লওক আপোনালোকে একচেপ্ট কৰিলে একচেপ্ট কৰাৰ পিছত কি কৰিব সেইটো বহুত ভালদৰে জনোৱা হৈছে ভিডিঅ'টো অকণমান লং হ'ব পাৰে বাট ডিটেইলছত কি কথাখিনি কৈছে আপোনালোকক সম্পূৰ্ণভাৱে বহুত ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ কৈছোঁ যিসকলে ছাবস্ক্ৰাইব কৰা নাই ইয়াত ৰিড টু দ্য ইনষ্টিটিউট এইটো কি কৈছে যে ৰিপৰ্ট টু দ্য ইনষ্টিটিউট যেতিয়া আপোনালোকে একচেপ্ট কৰিব একচেপ্ট কৰাৰ পিছত কিন্তু আপোনালোকে কলেজত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব অৰিজিনেল ডকুমেণ্টবোৰ আপোনালোকে কলেজত দেখুৱাব লাগিব মানে ভেৰিফিকেশ্যন কৰাৰ কাৰণে সেইটো আপোনালোকৰ 16 জুলাইৰ পৰা আপোনালোকৰ কি হ'ব 19 জুলাইলৈকে আপোনালোকৰ সময়সীমা থাকিব গতিকে যিসকলে ছিট পাই গৈছে একচেপ্ট কৰিছে আপোনালোকে 16 জুলাইৰ পৰা 19 জুলাইৰ ভিতৰত আপোনালোকে কলেজত যোনটো কলেজত ছিট পাইছে যোনটো পলিটেকনিকত ছিট পাইছে সেই পলিটেকনিকত আপোনালোকে গৈ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব ফিজিকেল ডকুমেণ্টছ মিনছ আপোনালোকৰ যিবোৰ প্ৰয়োজনীয় নথিপত্ৰ আছিলে বা প্ৰয়োজনীয় ডকুমেণ্টছ আছিলে কাষ্ট চাৰ্টিফিকেট হ'ব পাৰে কি ডকুমেণ্টছ সেইটো আপোনালোকক জনাম অকণমান পিছত ইয়াত লিষ্টটো আছে আপোনালোকক দেখুৱাইছোঁ এই লিষ্টমতে আপোনালোকক জনাম যে কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব সেই ডকুমেণ্টছবোৰ আপোনালোকে লৈ যাব অৰিজিনেল কপি এণ্ড দেন আপোনালোকক জনাইছোঁ ইয়াত কি লিখা আছে যে ইফ কেণ্ডিডেট একচেপ্ট দ্য এলটেড ছিট বাট ডাজ নট ৰিপৰ্ট এট দ্য ইনষ্টিটিউশ্যন ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড এডমিশ্যন উইদিন দ্য স্পেচিফিক টাইম হি ছাৰ কেণ্ডিডেট উইল বি ফৰফেইটেড এইটোও কিন্তু কোৱা হৈছে বহুতেই ভয়ংকৰ কথাটো আচলতে ভয়ংকৰ বুলিয়ে ক'ব লাগিব কাৰণ বহুতে নজনাকৈ এইটো কামটো কৰিব পাৰে যে যদি আপোনালোকে একচেপ্ট কৰি দিছে ঠিক আছে একচেপ্ট কৰাৰ পিছত বোলে সময়মতে যোনটো সময় 19 তাৰিখলৈকে দিয়া হৈছে সেই সময়মতে আপোনাৰ চিলেক্টেড কলেজটোত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যোৱা নাই তেনেহ'লে কিন্তু আপোনালোকক ফৰফেইটেড লিখা আছে ফ্ৰম দ্য এণ্টায়াৰ এডমিশ্যন প্ৰচেছ আপোনালোকৰ এই এডমিশ্যন প্ৰচেছৰ পৰা বাতিল কৰা হ'ব বা আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব অ'কে যোনটো এডমিশ্যন প্ৰচেছ সেইটোৰ পৰা আপোনালোকক বাতিল কৰি দিয়া হ'ব দেন এতিয়া আপোনালোকৰ এডমিশ্যন ফিজৰ কথাটো লিখা আছে আপোনালোকে ফিজটো কেনেকৈ দিব সেইটো আপোনালোকক জনাম চাওক এডমিশ্যন ফিজটো দ্য কেণ্ডিডেট হেভ ভিজিট দ্য এলটেড ইনষ্টিটিউট উইথ দ্য ৰিকুৱাৰ্ড ডকুমেণ্ট ফিজিকেল ভেৰিফিকেশ্যন অনলি অন দিয়াৰ ফাৰ্ষ্ট এলটমেণ্ট অ'কে দেন দ্য কেণ্ডিডেট মাষ্ট পে বিল' মেনশ্যন এডমিশ্যন ফিজ এট দ্য টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন এট দ্য ইনষ্টিটিউট হুৱেৰ দে গেট দ্য ফাৰ্ষ্ট ছিট এলটমেণ্ট ইয়াত কিন্তু ভালদৰে উল্লেখ কৰা হৈছে যেতিয়া আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাব তেতিয়াহে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব ফাৰ্ষ্ট যেতিয়া ছিট যোনটো আপোনালোকৰ ফাৰ্ষ্ট এলটমেণ্টৰ এডমিশ্যন প্ৰচেছ চলি আছে যদি আপোনালোকে একচেপ্ট কৰিছে সেই পলিটেকনিকত যেতিয়া 19 তাৰিখলৈকে 19 জুলাইলৈকে যিহেতু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়সীমা তো ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ সময়তে পে'মেণ্টটো কৰিব লাগিব বুলি কৈছে বাট যদি আপোনালোকৰ কি কয় যে পৰ্টেলত যদি আপোনালোকৰ অনলাইন পে' কৰাৰ ছিষ্টেমটো দিয়ে তেনেহ'লে আপোনালোকে অনলাইনতে কৰি ল'ব সেইটো আপডেট যদি আহি যায় আপোনালোকক নিশ্চয়কৈ জনাম মানে কি হয় যিহেতু আপোনালোকে একচেপ্ট কৰিছে একচেপ্ট কৰাৰ পিছত কলেজৰ পৰা আপোনালোকে ভেৰিফিকেশ্যন কৰিব ভেৰিফিকেশ্যন কৰাৰ পিছত একচেপ্টটো আপোনালোকৰ একচেপ্টেড যেতিয়া আহি যাব এতিয়া যিহেতু আণ্ডাৰ প্ৰচেছিং হৈ আছে নিশ্চয়কৈ গম পাইছে যিসকলে একচেপ্ট কৰিছে তো এতিয়া এই প্ৰচেছটো শেষ হোৱাৰ পিছত যদি পৰ্টেলতেই পে'মেণ্ট কৰা অপশ্যন আহি যায় তেনেহ'লে পে'মেণ্ট পৰ্টেলতে কৰি দিব অনলাইনত আপোনালোকে নিশ্চয়কৈ গম পাব দেন যদি পৰ্টেলত কোনো পে'মেণ্ট কৰা অপশ্যন নাহে তেনেহ'লে কিন্তু ইয়াত ভালদৰে লিখা আছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত ইনষ্টিটিউট হুৱেৰ দ্য গেট দ্য ফাৰ্ষ্ট ছিট এলটমেণ্ট ঠিক আছে তো এইটো আপোনালোকৰ যোনটো পলিটেকনিকত ছিট পাইছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন তাত যেতিয়া কৰিব লাগিব তেতিয়া আপোনালোকে এট দ্য টাইম লিখা আছে যে তেতিয়া এডমিশ্যন ফিজটো দিব ঠিক আছে তেতিয়া আপোনালোকৰ যদি কলেজত হয় অফলাইন ল'ব পাৰে বা কাৰ্ড পে'মেণ্ট হ'ব পাৰে সেইটো কলেজৰ ব্যক্তিগত কিছুমান ক্ৰাইটেৰিয়া থাকে সেইটো মতে হৈ যাব অ'কে দেন কিমান টকা হ'ব সেইটো বেচিকেলি জেনেৰেল বা OBC যিকোনো কেটেগৰী ষ্টুডেণ্টসকলৰ কাৰণে ST SC OBC সকলৰ কাৰণে 4700 এইটো আপোনালোকক মই আগৰ ভিডিঅ'বোৰতো আপোনালোকক জনাইছোঁ ফিজ ষ্ট্ৰাকচাৰ যোনটো আছিলে সেই ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই আপোনালোকে চাব তাত হোষ্টেলৰ ফিজৰ কথাটো লিখা আছে এই জনোৱা হৈছে এই চেনেলটোৰ ভিডিঅ'তে আছে আপোনালোকে ভিডিঅ'বোৰ চাই ল'ব পাৰে আৰু আপোনালোকক কৈছোঁ যিসকলৰ TFW কেটেগৰী মানে আপোনালোকৰ যেতিয়া এপ্লাই কৰিছিলে তেতিয়া TFW অপশ্যনত যদি ক্লিক কৰিছিলে তেনেহ'লে 4200 টকা পে'মেণ্ট কৰিব লাগিব মানে আপোনালোকৰ 500 টকা এটা ডিছকাউণ্ট হ'ব বাট এইটো কথা মনত ৰাখিব যে এইবোৰ যে পে'মেণ্ট হয় এইটো পে'মেণ্ট বেচিকেলি আপোনালোকৰ জাষ্ট এডমিশ্যন ফিজ বাট আপোনালোকৰ যে এক্সাম হ'ব এক্সাম ফিজ 500কৈ লয় মানে পাৰ ছেমিষ্টাৰ সেইটো পে'মেণ্ট কিন্তু ইনক্লুডেড নাথাকিব গতিকে এক্সাম দিয়াৰ আগে ছমাহৰ মূৰে যিহেতু এক্সাম হয় ফাইনেল এক্সাম সেই এক্সামৰ ফিজটো বেলেগ আৰু হোষ্টেলৰ ৰেণ্টটো বেলেগ কাৰণ হোষ্টেলটো ফুল ছেপাৰেট বেলেগ কাৰণ কিছুমান পলিটেকনিক
পলিটেকনিকত হোষ্টেল নাই গভৰ্ণমেণ্ট কিছুমানত আছে গতিকে হোষ্টেলৰ ফিজটো বেলেগ আপোনালোকৰ হোষ্টেলৰ ফিজ ডিটেইলছ ভিডিঅ' দিয়া আছে এই চেনেলটোত গতিকে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব বা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে চেক কৰি ল'ব এণ্ড দেন 4200ৰ কাৰণে TFW কাৰণে কি কৰিব লাগিব যে TFW অপশ্যনত যিসকলে ক্লিক কৰিছে তেওঁলোকৰ ইনকাম চাৰ্টিফিকেটটো শ্ব' কৰিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনত দেন আৰু এটা কথা ইম্পৰ্টেণ্ট যিসকলে ধৰি লওক চিটটো পাইছে বাট বেটাৰ প্ৰিফাৰেঞ্চ পাব বিচাৰিছে তেওঁলোকেও ধৰি লওক বাক্সা পলিটেকনিকত কিছুমানে চিট পাইছে 5 নম্বৰ প্ৰিফাৰেঞ্চ দিছিলে বাট তেখেতৰ ঘৰ গোলাঘাটত গতিকে 4 নম্বৰ প্ৰিফাৰেঞ্চত গোলাঘাট পলিটেকনিকত আপুনি দিছিলে বাট 5 নম্বৰ পাইছে এতিয়া বিচাৰিছে 4 নম্বৰ যাতে বেটাৰ প্ৰিফাৰেঞ্চ মানে বেটাৰ প্ৰিফাৰেঞ্চ বুজি পাইছে আপোনালোকক আপগ্ৰেড দিব লাগে বা চিট ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব বাক্সা পলিটেকনিকত সময়মতে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ আহিব লাগিব বাট আপুনি কি কৰিব ফুল পে'মেণ্ট কৰিব নালাগে 10% পে'মেণ্টটো কৰিব লাগিব আৰু 10% পে'মেণ্ট কৰাৰ পিছত আপোনাৰ ডকুমেণ্টবোৰ ভেৰিফাইড কৰিব এণ্ড দেন নেক্সট যেতিয়া ধৰি লওক চিটৰ কাৰণে যোনটো এলটমেণ্ট ৰিজাল্ট দিব মানে ছেকেণ্ড এলটমেণ্ট ৰিজাল্টত আপোনালোকৰ ধৰি লওক যদি চিট খালী থাকে চিট খালী নাথাকিলে কিন্তু নহ'ব চিট খালী নাথাকিলে যোনটো ফাৰ্ষ্ট এলটমেণ্টত ধৰি লওক এতিয়া চিট পাইছে তাতেই থাকিব তাকো ফুল পে'মেণ্টটো কৰিব লাগিব পিছলৈ বাট ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰ পৰা কৰিয়ে দিব আপোনালোকে কি কৰিব লাগিব যে ৱেইট কৰিব লাগিব ছেকেণ্ড এলটমেণ্টৰ ৰিজাল্টৰ কাৰণে আৰু যিসকলে ধৰি লওক চিটটোত এডমিশ্যন ল'ব বিচৰা নাই জাষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যনটো কিন্তু কৰিব লাগিব এণ্ড দেন তাত কলেজত যোৱাৰ পিছতে তেখেতক কৰি দিব যে সুধিব বা আপুনি নিজে ক'ব যে মই এইটো পলিটেকনিকত এডমিশ্যন ল'ব বিচৰা নাই বাট মই বেটাৰ যদি পাওঁ মানে বিচাৰিছোঁ বাট ধৰি লওক যদি 5 নম্বৰ প্ৰিফাৰেঞ্চত চিট পাইছে মই বোলে 4 নম্বৰত ল'লে ভাল হয় মোৰ ঘৰৰ ওচৰত হয় মোৰ সুবিধা হয় গতিকে আপোনালোকে এটা কাম কৰি লওক যে বেটাৰ অপশ্যন অন হেভ টু পে দ্য এডমিশ্যন ফিজ ইচ টাইম দে আৰ এলটেড এ চিট দে উইল বি হেভ অনলি পে দ্য 10% অফ দ্য total fees amount when they finally freeze their seat and take admission মানে যেতিয়া আপোনালোকে ধৰি লওক ফাইনেলি চিটটো পাই যাব ধৰি লওক বেটাৰ প্ৰিফাৰেঞ্চ তেতিয়াহে আপোনালোকে ফুল পে' কৰিব লাগিব জাষ্ট তেতিয়া 10%টো পাব আৰু যদি ধৰি লওক শেষলৈ বোলে এডমিশ্যন ল'ব বিচৰা নাই তেনেহ'লে সেইটো পিছলৈ ৰিফাণ্ড পাব পাৰে সেইটো চিষ্টেমটো পিছত জনাম বাৰু দেন এতিয়া আপোনালোকক কোৱা হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ডকুমেণ্ট এইটো আপোনালোকে এনেক্সাৰ 1ত দিয়া হৈছে এনেক্সাৰ 1টো আপোনালোকক পঢ়িও শুনাম বাৰু বাট ইয়াত কিছুমান কথা উল্লেখ কৰা হৈছে যে ডাটা এণ্টাৰ্ড ইন দ্য অনলাইন পৰ্টেল যদি আপোনালোকৰ ধৰি লওক কিছু ভুল থাকে যেতিয়া অনলাইন পৰ্টেলত অনলাইন এপ্লাই কৰিছিলে আপোনালোকৰ নাম কিছুমানৰ ভুল হৈ থাকিব কাৰণ এইবোৰ এডিট কৰাৰ অপশ্যন দিছিলে তথাপিও যদি আপোনালোকে এডিট কৰা নাই তেনেহ'লে কিন্তু যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব আপোনাৰ ডকুমেণ্টত যদি মিল নাথাকে ডকুমেণ্টৰ নামৰ লগত আপোনালোকৰ চাৰ্টিফিকেটৰ নামত কোনো যদি ভুল থাকে বা কোনো প্ৰব্লেম থাকে ডেট অফ বাৰ্থ তেনেহ'লে আপোনালোকক তেতিয়াই কিন্তু ৰিজেক্ট কৰি দিব আপুনি ফাৰ্ষ্ট এলটমেণ্টৰ এডমিশ্যন ল'ব নোৱাৰিব বাট ছেকেণ্ড এলটমেণ্টত আপোনালোকে এডমিশ্যন ল'ব পাৰিব তেতিয়া কি কৰিব ছেকেণ্ড এলটমেণ্টৰ আগে আপোনালোকক এডিট কৰিবলৈ দিব এডিট কৰাৰ পিছত ধৰি লওক আপুনি আকৌ এলটমেণ্ট ছেকেণ্ড এলটমেণ্টত চিটৰ কাৰণে ৱেইট কৰিব যদি আপোনালোকৰ কাট অফ মিলি যায় আপোনালোকৰ প্ৰিফাৰেঞ্চৰ ভিতৰত তো আপুনি চিট পাই যাব পাৰে আপুনি তেতিয়া আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব অ'কে দেন হোষ্টেলৰ কথাটো আপোনালোকক কলেজৰ পৰাই কৈ দিব কেনেকৈ এডমিশ্যন কৰিব লাগিব গোটেইখিনি ইনফৰ্মেশ্যন জনাই দিব যোনটো পলিটেকনিকত গভৰ্ণমেণ্ট হোষ্টেল আছে এনেক্সাৰ 1ত কি লিখা আছে ডকুমেণ্টছৰ কথাবোৰ লিখা আছে যে ডকুমেণ্টছ ৰিকুৱাৰ্ড ফৰ অল কেণ্ডিডেট অ'কে প্ৰথমতে আপোনালোকৰ 5 ৰিচেণ্ট ফটোগ্ৰাফ লৈ যাব আৰু ছেল্ফ এটেষ্টেড ফটোকপিজ অফ দ্য ছেম এলং উইথ আপোনালোকৰ যিবোৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছবোৰৰ জেৰক্স কপি ল'ব আৰু জেৰক্স কপিত কি ক'ব আপোনাৰ নিজৰ ছিগনেচাৰ তলত লিখি ল'ব ধৰি লওক এতিয়া আপোনাৰ ইনকাম চাৰ্টিফিকেট বা আপোনালোকৰ যোনটো মাৰ্কশ্বিট HSLCৰ মাৰ্কশ্বিটটো জেৰক্স কৰিছে জেৰক্স কৰি আপোনালোকে পিছফালে বা সন্মুখত আপোনালোকে নিজৰ ছিগনেচাৰটো কৰিব অ'কে সেইটোক ছেল্ফ এটেষ্টেড বুলি কয় বহুতেই নাজানিব পাৰে সেইটো জেৰক্স কৰি ল'ব প্ৰতিটো চাৰ্টিফিকেটৰ এখনকৈ জেৰক্স কপি আৰু আপোনাৰ 5 কপি 5 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফটো লৈ যাব এণ্ড দেন ইয়াত উল্লেখ কৰা হৈছে ডকুমেণ্টবোৰৰ কথা ইয়াত এজ প্ৰুফৰ কাৰণে আপোনালোকৰ HSLCৰ এডমিট কাৰ্ড বা ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন এডমিট কাৰ্ড মানে এডমিট কাৰ্ড লাগিব বা মাৰ্কশ্বিট অ'কে
ACLC দেন কোৱালিফিকেশ্যন এক্সামিনেশ্যন মাৰ্ক এইটোৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব SSLC অৰ ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন মাৰ্ক মানে মাৰ্কশ্বিট মানে SSLC মানে ক্লাছ 10ৰ হ'ব পাৰে বা SSLC যোনটো CBSE তেখেতসকলৰ 10 বুলি কোৱা হয় SSLC সেৱা বোৰ্ড বা আপোনালোকৰ ইকুইভেলেণ্ট যিবোৰ কোৰ্চ আছে তেখেতসকলৰ মাৰ্কশ্বিটটো আপোনালোকৰ লৈ যাব লাগিব অৰিজিনেল লৈ যাব জেৰক্স কপি লৈ যাব লাগিব দেন পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট PRC যোনটো হয় আপোনালোকক কিন্তু এটো বাধ্যতামূলক লাগিব এটো পাৰ্মানেন্ট ৰেসিডেন্সি সাৰ্টিফিকেট অফ আসাম PRC ফৰ দা সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়মেন্ট কোটা প্লিজ ফলো দা এটো আপোনালোকৰ বেলেগ কথা যিসকলৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ এমপ্লয় লৰা ছোৱালী তেখেতসকলক বেলেগ কথা PRC টো আপোনালোকৰ লাগিব আৰু যিসকল ধৰি লওক PRC এতিয়ালৈকে নাই তেওঁলোকে কি কৰিব আপোনালোকে এতিয়া এপ্লাই কৰক আৰু সাক কলেজত ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ যাওক হয়তোবা আপোনালোকক এটো এক্সকিউজ কৰিব পাৰে এমাহ সময় দিব পাৰে বাট আপোনালোকে একচেপ্ট কৰি কলেজত যাওক কিয়নো আপুনি যদি এতিয়ালৈকে পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট নাই তথাপি অকমান ৰিকুৱেষ্ট কৰি চাওক কলেজত হয়তোবা হৈ যাব পাৰে আপোনালোকৰ বাট ডকুমেন্ট ভেৰিফিকেশন কৰিব যাওক এটো কথা দেন এলটেড প্রুফ ঠিক আছে তো এলটমেন্ট প্রুফটো আপোনালোকৰ কি হ'ব যে প্ৰিন্ট আউট অফ দা স্ক্ৰিনশ্বট অফ এলটমেন্ট ফ্ৰম দা ওয়েবসাইট যোনটো আপোনালোকে ধৰি লওক সিট পাইছে যে আপোনালোকে এলটেড আমুক পলিটেকনিক বুলি লিখা আছে ব্ৰাঞ্চ সেই কথাখিনি যোনটো লিখা থাকে ইয়াৰ আগৰ ভিডিঅ'বোৰত আপোনালোকক দেখুৱাইছিলো কেনেকৈ আপোনালোকে ৰিজাল্টটো চেক কৰিব ফাৰ্স্ট এলটমেন্টৰ ঠিক আছে ফাৰ্স্ট ৰাউণ্ডৰ সেই যোনটো আপোনালোকৰ তাত আপোনালোকৰ এপ্লিকেশন আইডি বা আপোনালোকৰ সিট সিলেকশন আইডি বিলাক লেখা থাকে সিট ক্যাটাগৰি যে আপোনালোকৰ সেই যোনটো স্ক্ৰিনশ্বট পেজটোৰ হেতু স্ক্ৰিনশ্বট মাৰি আপোনালোকে প্ৰিন্ট আউট কৰি লৈ যাব ওকে দেন ইন এডিশনাল above the other document record এটো আপোনালোকৰ ধৰি লওক যদি ST ST SC ক্যাটাগৰি ষ্টুডেন্ট হয় তেনেহলে কাষ্ট সাৰ্টিফিকেট লাগিব OBC হলো আপোনালোকৰ কি হ'ব OBC আৰু MBC কাৰণে নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেটটো লাগিব হেতু আপোনালোকে গম পাইছে আৰু TGL যদি হয় তেখেতসকলৰ ৰিকোয়াৰ্ড জি কাষ্ট সাৰ্টিফিকেট NCL হেতু আপোনালোকৰ প্ৰয়োজন হ'ব দেন আপোনালোকৰ এটা কিন্তু কথা উল্লেখ কৰা হৈছে যে Annexure 1 মানে ইয়াৰ আগত আপোনালোকক নিশ্চয়কৈ গম পাইছে যে কাষ্ট সাৰ্টিফিকেট এলং উইথ নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট Annexure 1 এটা ফৰ্ম দিয়া হৈছিল ইয়াৰ ওপৰত ভিডিও আছে বাৰু আপোনালোকে চাই লব যদি আপোনালোকে ভিডিওটো চোৱা নাই চাব আৰু আপোনালোকে Annexure 1 টো ডাউনলোড কৰিব পাৰিব ওয়েবসাইটতে আছে যেটি যোনটো আমাৰ নোটিফিকেশন সেকশন ঠিক আছে তো TGL যিসকল TGL XTGL কোচ ৰাজবংশী চুটিয়া তায়াহম এইবোৰ নন ক্ৰিমিলিয়াৰ এটো কমিউনিটি নন ক্ৰিমিলিয়াৰ হয় তেখেতসকলৰ কাৰণে কিন্তু এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি DC অফিচৰ পৰা সিগনেচাৰ কৰি ভেৰিফাইড কৰি আনিব লাগিব ঠিক আছে এইটো আপোনালোকৰ ইম্পৰ্টেন্ট হয় আৰু মৰাণ মটক তেখেতসকলৰ কাৰণে কি হ'ব NCL টো প্ৰয়োজন হ'ব এটো কোৱা হৈছে কাষ্ট সাৰ্টিফিকেটৰ লগতে NCL টো প্ৰয়োজন হ'ব মৰাণ মটক কমিউনিটি কাষ্ট সাৰ্টিফিকেট এলং উইথ নন ক্ৰিমিলিয়াৰ ওকে দেন এড লিখা আছে যে গ্ৰেণ্ডসন গ্ৰেণ্ড ডটাৰ ফ্ৰীডম ফাইটাৰ কাৰণে তেখেতসকলৰ ৰিকোয়াৰ্ড ডকুমেন্ট প্ৰয়োজন হ'ব যদি আপোনালোকে সিলেক্ট কৰিছিলে অপচন নম্বৰ সিলেক্ট কৰিছে সন ডটাৰ অফ ৰিটায়াৰ্ড ডিফেন্স পাৰসন হেতুৰ কাৰণে স্পেসিফাইড যিবোৰ ডকুমেন্ট ঠিক আছে ৰিকোয়াৰ্ড ডকুমেন্টবোৰ প্ৰয়োজন হ'ব দেন আপোনালোকৰ ইয়াত উল্লেখ কৰা হৈছে যে বেসিক্যালি পারসন উইথ ডিসেবিলিটি যদি আপোনালোকে PWD বা হ্যান্ডিক্যাপ স্টুডেন্ট হয় তেখেতসকলৰ কাৰণে যোনটো ৰিকোয়াৰ্ড ডকুমেন্ট ঠিক আছে অৰিজিনাল আইডেন্টি কাৰ্ড ফৰ ডিফাৰেন্টলি এবল্ড ইস্যুড বাই দা সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ পৰা যোনটো আপোনালোকৰ আইডেন্টি কাৰ্ড দিয়ে হেতু প্ৰয়োজন হ'ব দেন ইকোনমিক্যালি ওয়েকাৰ সেকশন যিবোৰ জেনাৰেল ক্যাটাগৰি তেখেতসকলে যিসকলে EWS আন্ডাৰত এপ্লাই কৰিছিল বা সিট পাইছে তেখেতসকলৰ কাৰণে ভ্যালিড EWS সাৰ্টিফিকেটটো প্ৰয়োজন হ'ব যোনটো ইয়াৰ ঠিক আছে এইটো বিত্তীয় বৰ্ষৰ 2023-24 বিত্তীয় বৰ্ষৰ ভ্যালিড EWS সাৰ্টিফিকেট প্ৰয়োজন হ'ব টিউশন ফিজ ওয়েবাৰৰ কাৰণে তেখেতলৈ ইনকাম সাৰ্টিফিকেটটো প্ৰয়োজন হ'ব নট বিলো ৰেংক অফ ৰেভিনিউ সাৰ্কেল অফিচাৰ ঠিক আছে তো এইটো আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো প্ৰয়োজন হ'ব এন্ড TSLC ক্যান্ডিডেট এইটো আপোনালোকে জানে TSLC হল এটা কোৰ্স হয় ক্লাছ 10 লেভেলৰ ইকুইভ্যালেন্ট লেভেলৰ কোৰ্স যোনটো SCTE আসাম বৰ্ডৰ ফালৰ পৰা দিয়া হয় সাৰ্টিফিকেট এন্ড মাৰ্কশিট হেতু তেখেতসকলৰ কাৰণে প্ৰয়োজন হ'ব ঠিক আছে এতিয়া কথা হৈছে যিসকলে আপগ্ৰেড অফ সিট যিসকলে আপগ্ৰেড বিচাৰিছে আপগ্ৰেড কেনেকুৱা হ'ব হেতু আপোনালোকক জনাইছো মানে আপগ্ৰেড মানে আপোনালোকে নিশ্চয়কৈ বুজিব পাইছে নে নাজানো মেইনলি আপগ্ৰেড হল ধৰি লওক 5 নম্বৰ যোনটো প্ৰিফাৰেন্স তাত বলে আপোনালোকে সিট পাইছে বাক্সা পলিটেকনিক কেমিক্যাল ইঞ্জিনিয়াৰিং এতিয়া আপোনালোকে 4 নম্বৰ প্ৰিফাৰেন্স বা 2 1 3 এইবোৰ প্ৰিফাৰেন্সত সিট পাব বিচাৰিছে হেতু কাৰণে যদি আবেদন কৰে হেতু হল আপগ্ৰেডেশন অফ সিট
ওকে এইটো কাৰণে কিছু কথা উল্লেখ কৰা হৈছে যে কেণ্ডিডেট হু হেভ secured admission but still wish to participate মানে আপোনালোকে এডমিশ্যন কৰিছে মানে ঠিক আছে মানে ধৰি লওক যোনটো পলিটেকনিকত সিট পাইছে বাক্সা পলিটেকনিকত কেমিকেলত বলে সিট পাইছে বাট আপুনি এডমিশ্যন ল'লে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিলে 4700 বা 4200 টকা আপোনালোকে দি কেনে এডমিশ্যন কৰিলে এডমিশ্যন কৰাৰ পিছত আপোনালোকে এটা ইচ্ছা কৰি আছে যে আপগ্ৰেডেশ্যন কৰিব বিচাৰিছো তেনেহ'লে আপোনালোকে কি কৰিব যে মানে আপগ্ৰেডেশ্যন মানে আপোনালোকৰ বেটাৰ প্ৰিফাৰেন্সত ধৰি লওক 5 নম্বৰত সিট পাইছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যিকোনো এখন সিট পাব বিচাৰিছে এতিয়ালৈকে তেনেহ'লে কি কৈছে যে পাৰ্টিচিপেট ইন দা subsequent round of counseling to find a better choice based on the choice filling order can do so through the portal okay এটো আপোনালোকৰ নেক্সট যোনটো ৰাউণ্ড আছে হেবোৰত পাৰ্টিসিপেট কৰিব পাৰিব বা আপোনালোকে এডমিশ্যন কৰাৰ সময়ত হেতু আপোনালোকে যদি খুদে তেনেহলে আপোনালোকে কৈ দিব পাৰে আপগ্ৰেডেশ্যন বিচাৰিছে ওকে তেতিয়া আপোনালোকৰ নেক্সট ৰাউণ্ডত আপুনি আপগ্ৰেডেশ্যন পাব পাৰে এণ্ড দেন আপোনালোকে আপগ্ৰেডেশ্যন পালে হেতু আপোনালোকে নেক্সট বোলে সেকেন্ড ৰাউণ্ডত আপোনালোকে 2 নম্বৰত প্ৰিফাৰেন্সত সিট পাই গৈছে তেতিয়া আপুনি আকৌ যদি একসেপ্ট কৰে ভেৰিফিকেশ্যন কিন্তু বাৰে বাৰে কৰিবলগীয়া প্ৰয়োজন নাই এবাৰ যদি আপোনালোকে ভেৰিফিকেশ্যন কৰিছে বা এডমিশ্যন কৰিছে তেনেহলে বাৰে বাৰে পলিটেকনিকত গৈ ভেৰিফিকেশ্যন কৰাৰ প্ৰয়োজন নাই এবাৰ কৰিলে হ'ল জাস্ট আপোনালোকে অনলাইনত একসেপ্ট কৰিব লাগিব ঠিক আছে ধৰি লওক আপগ্ৰেড কৰা নতুনকৈ আকৌ সেকেন্ড প্ৰিফাৰেন্স সেকেন্ড এলটমেন্টত যদি আকৌ নতুনকৈ সিট পায় তেনেহলে আপোনালোকে কি কৰিব লাগিব জাস্ট একসেপ্ট কৰিলে হ'ল আপোনালোকৰ কোনো ফিজিক্যালি গৈ বাৰে বাৰে এডমিশ্যন কৰিবলগীয়া প্ৰয়োজন নহব যেহেতু আপোনালোকে এবাৰ এডমিশ্যন কৰিছে ধৰি লওক অলৰেডি যেহেতু চলি আছে ফাৰ্স্ট ৰাউণ্ডত যদি আপোনালোকে এডমিশ্যন কৰে নেক্সট আকৌ যদি আপগ্ৰেডেশ্যন পায় বা বেলেগ পলিটেকনিকত আকৌ সিট পায় বাৰে বাৰে নতুন পলিটেকনিকত গৈ ভেৰিফিকেশ্যন কৰিবলগীয়া প্ৰয়োজন নহব এবাৰ ভেৰিফাইড হোৱাৰ পিছত বাৰে বাৰে কৰিব নালাগে জাস্ট আপোনালোকে ক্লাস কৰিব যাব ওকে then yet উল্লেখ কৰা হৈছে যে if a candidate has been verified and provisionally based and got allotment in another institute for the chosen preference as a better option the candidate must visit the new institute to verify and describe document however unit the described document are verified he will continue the provisional এটো আপোনালোকৰ এটা কথা হৈছে the candidate does not have to visit ইয়াত এটা কথা কোৱা হৈছে বাট আকৌ এবাৰ কথা হৈছে যে আকৌ ভিজিট কৰিব লাগিব মানে the candidate does not have to visit personally for document verification where he or she gets a new allotted under upgradation after getting verified with confirmed status the institution where the candidate was allotted at first since the document have already been examined by the institution where he or she allotted first and marked verified portal the next institution can retrieve the document তো ইয়াত কথা কোৱা হৈছে যে এবাৰ কনফিউজিং অকমান কথাটো যে আপোনালোকৰ পিছৰ আপগ্ৰেড পাও কলেজখনত যাব লাগিব পাৰে ঠিক আছে আপোনালোকে যদি তেতিয়া যাব লাগে তেতিয়া আপোনালোক নিশ্চয়কৈ জনাম হয়তো বা যাব লাগিব পাৰে বাট মেইন কথাটো হল ইয়াত লিখা আছে যে if a candidate gets an allotment after option is better options in another institute and accept the allotment according the previous allotment will be cancelled automatically মানে কি হল ধৰি লওক যদি 5 নম্বৰত এতিয়া বাক্সা পলিটেকনিকত এডমিশ্যন লৈ ললে বাট সেকেন্ড এলটমেন্টত আকৌ বলে আপোনালোকৰ শিৱসাগৰ পলিটেকনিকত আহি গৈছে মানে শিৱসাগৰত বলে 2 নম্বৰ প্ৰিফাৰেন্স এড কৰিছিলে 2 নম্বৰ সিট পালে আপোনালোকে হেতু একসেপ্ট কৰি দিলে সেকেন্ড ৰাউণ্ডত তেনেহলে আপোনালোকে একসেপ্ট কৰা লগে লগে মানে বাক্সা পলিটেকনিকত যোনটো সিট আছিল হেতু কেনসেল হৈ যাব অটোমেটিক্যালি মানে কেনসেল হোৱাৰ পিছত শিৱসাগৰত আপোনালোকৰ যেটো এলটেড হৈ যাব দুখন পলিটেকনিকত আপোনালোকে নিশ্চয় এডমিশ্যন নাপায় তো এডমিশ্যন ফিজটো কিন্তু বাৰে দিব নালাগে কাৰণ এবাৰ দিলেই পিছত হেতু আপডেট হৈ যাব আপডেটিং মডিফিকেশন অন চয়েস ফিলিং এতিয়া কথা হৈছে আপডেট কৰাৰ অপচনটো আহিব না নাই মডিফিকেশন কিছুমানে আকৌ এতিয়ালৈকে প্ৰিফাৰেন্সবোৰ ভুলকৈ এড কৰিছিলে হেতু কাৰণে সিট বহুতো নাপাব পাৰে বহুতে যেহেতু এতিয়ালৈকে সিট পোৱা নাই তেওঁলোকৰ নিজৰ অকমান ভুলৰ কাৰণে বা নাম কিছুমান ভুল আছে তেওঁলোকে ৰিজেক্টেড হৈ যাব পাৰে তেওঁলোকৰ কি কৰিব যে লিখা আছে যে ভালদৰে যে candidate who have not yet received an allocation who have not frozen their seat or whose application have not been rejected for any reason তেখেতসকলৰ কাৰণে সেকেন্ড ৰাউণ্ডৰ যোনটো এডমিশ্যন প্ৰসেস হ'ব বা কাউন্সেলিং হ'ব তাৰ পিছতে আপোনালোকৰ ৰিজেক্ট যোনটো এডিট কৰাৰ অপচনটো পাই যাব মানে আপোনালোকৰ প্ৰিফাৰেন্স এডিট কৰাৰ অপচন পাই যাব বা আপোনালোকৰ যদি কোনো কাৰেকচন কৰিবলগীয়া থাকে নাম ভুল হৈ থাকিব পাৰে বা বয়স ভুল হৈ থাকিব পাৰে হেবোৰ কাৰেকচন কৰি ল'ব পাৰিব সেকেন্ড ৰাউণ্ডৰ পিছত ইয়াত কথাটো উল্লেখ কৰা হৈছে ওকে
তো আজি ভিডিওটোৰ মাধ্যমেৰে সম্পূৰ্ণ তথ্য মানে বেসিক্যালি আপোনালোকে সিট যে পালে সিট পোৱাৰ একসেপ্ট কৰাৰ পিছত কি কৰিব লাগিব কি নকৰিব লাগিব ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কেনেকৈ কৰিব লাগিব মডিফিকেশন আপগ্ৰেডেশন বা আপোনালোকৰ এডিট কৰা অপচন কি কৰিব লাগিব এডমিশন টাইপ ফিজ কলেজত গৈ কি কৰিব লাগিব আৰু এটা কথা মনত পৰি গল যে বহুতে কোৱেশ্চন কৰিব পাৰে যে যেহেতু ফিজটো 4700 লোৱা হ'ব এবাৰ কলেজত এডমিশন যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ যাব তাৰ পিছত আকৌ বেলেগ ফিজ প্ৰয়োজন হ'ব পাৰে নেকি চাওক 4700 টো এটো দিয়াৰ পিছত আৰু বেলেগ সাধাৰণতে নলয় বাট কিছুমান পলিটেকনিকত ধৰি লওক এক্সট্ৰাকৈ ধৰি লওক দৰ্জি তেখেতসকলৰ লগত পেক থাকে বা আপোনালোকৰ ইনক্লুড থাকে যে দৰ্জি সকলে বহি থাকে তেখেতসকলৰ এক্সট্ৰা এটা চাৰ্জ লয় যদি তেখেতসকলৰ পৰা আপোনালোকৰ ইউনিফৰ্মটো বনায় হেতু কাৰণে ইউনিফৰ্মৰ যেহেতু এক্সট্ৰা হেতু চাৰ্জ কিছুমান পলিটেকনিকত কথাই কৈছো সকলোবোৰ পলিটেকনিকত দৰ্জিটো নাথাকে মানে ধৰি লওক কিছুমান পলিটেকনিকত এডমিশনৰ সময়তে দৰ্জি থাকে সেই দৰ্জিয়ে আপোনালোকৰ ড্ৰেছ বা ইউনিফৰ্মটো বনোৱাৰ কাৰণে পইচাটো লয় বা আপোনালোকৰ কলেজৰ টাই বা আপোনালোকৰ বেজ যোনটো কলেজৰ ড্ৰেছত লগা থাকে বেজ লোগো যোনটো কলেজৰ ঠিক আছে হেতু ইউনিফৰ্মত লগাৰ কাৰণে হেতু এক্সট্ৰা চাৰ্জ ল'ব পাৰে বাকি কিন্তু এক্সট্ৰা কোনো চাৰ্জ নলয় বেসিক্যালি সাধাৰণতে হেতু সকলোবোৰ পলিটেকনিকত এক্সট্ৰাই হয় কিছুমান পলিটেকনিকত এডমিশনৰ সময়ত লয় কিছুমান পলিটেকনিকত এডমিশনৰ সময়ত হেতু নেথাকে সুবিধাটো কিছুমানত ধৰি লওক টাই নেথাকে বা বেজ নেথাকে বাকি আইডেন্টি কাৰ্ড হেতু আপোনালোকৰ এডমিশন ফিছৰ লগতে ইনক্লুড থাকে বাকি আৰু আপোনালোকৰ যদি ইউনিফৰ্ম বনাব বিচাৰে ইউনিফৰ্মটো আপোনালোকৰ কিছুমান পলিটেকনিকত হেতু এক্সট্ৰা চাৰ্জ লয় বাকি কোনো এক্সট্ৰা নাই হেতু সাধাৰণতে আপোনালোকে নিশ্চয়কৈ বুজিয়ে পাইছে আজি ভিডিওটোৰ মাধ্যমেৰে গোটেইখিনি ইনফৰমেশন দিবলৈ চেষ্টা কৰিছো ভিডিওটো ভাল লাগিলে আপোনালোকে শেয়াৰ কৰি দিব যেসকলে পলিটেকনিকৰ কাৰণে এপ্লাই কৰিছে আৰু চেনেলটো যদি এটা আপোনালোকে যদি সাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলটোৰ জৰিয়তে পলিটেকনিকৰ সম্পৰ্কে প্ৰায় 4 বছৰ হ'ল আমি আপডেটবোৰ দি আছো এন্ড আপোনালোকৰ আশা কৰিছো আপোনালোকে বহুত উপকৃত হৈছে যেসকলে নতুন ষ্টুডেন্ট আহিছে নতুন এপ্লিকেন্ট তেখেতসকলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলটোৰ মাধ্যমেৰে পলিটেকনিক এতিয়া এডমিশন হৈ আছে পিছলৈ আপোনালোকে যে চাকৰিৰ কাৰণে কোনো প্ৰয়োজন মানে চাকৰিৰ কাৰণে যিবোৰ ইনফৰমেশন প্ৰয়োজন হ'ব সেইবোৰ আমি এই চেনেলৰ মাধ্যমেৰে আপডেটবোৰ দি থাকো কাৰণ পলিটেকনিক বা ইঞ্জিনিয়াৰিং ৰিলেটেড জব ইনফৰমেশন বা আইটিআই জব ইনফৰমেশন এপ্ৰেন্টিসশিপ ইন্টাৰ্নশিপ সকলোবোৰ ধৰণৰ ইনফৰমেশন আমি স্টেপ বাই স্টেপ দিবলৈ চেষ্টা কৰো বা দি আছো আপোনালোকে হিষ্ট্ৰীবোৰ যদি চেক কৰে আজি ভিডিও চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ বাই বাই